নমস্কাৰ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ৩% ডিএ বৃদ্ধি পালে অসম চৰকাৰৰ চাকৰিয়ালৰ কিমান বাঢ়িব ডিএ? এই সম্পৰ্কে এক প্ৰতিবেদন। কেন্দ্ৰীয় কেবিনেটে চৰকাৰী কৰ্মচাৰীসকলৰ ৩% ডিএ বৃদ্ধিত অনুমোদন জনাইছে। এই সংশোধিত ডিএ ১ জুলাইৰ পৰা কাৰ্যকৰী হ'ব। ডিএ ৩% বৃদ্ধিৰ ফলত চৰকাৰী কৰ্মচাৰীসকলৰ ডিএ হ'বগৈ 58%। ১ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰে কেবিনেট বৈঠকযোগে এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল। ইয়াৰ মাজতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিক লৈ চিন্তা চৰ্চা হৈ আছে। ইতিমধ্যে কেন্দ্ৰীয় কৰ্মচাৰীৰ ৩% ডিএ বৃদ্ধিত অনুমোদন জনোৱা হৈছে। যদিহে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিএ ৩% বৃদ্ধি পায়, তেতিয়াহ'লে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ মূল্য বানচোন অৰ্থাৎ ডিএ ৩% বৃদ্ধি পাব। কাৰণ ডিএ বৃদ্ধিৰ সিদ্ধান্ত অসম চৰকাৰে পৃথককৈ গ্ৰহণ নকৰে। কেন্দ্ৰীয় চৰকাৰে যি হাৰত কৰ্মচাৰীৰ ডিএ বৃদ্ধি কৰে, সেই সমহাৰতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ ডিএ বৃদ্ধি কৰা হয়। ইয়াৰ বাবে অসম চৰকাৰে কেৱল এক আনুষ্ঠানিক সিদ্ধান্ত কেবিনেটত গ্ৰহণ কৰে। অৰ্থাৎ কেন্দ্ৰ চৰকাৰে যেতিয়াই যোনটো মাহৰ পৰা এফেক্ট হোৱাকে ডিএ এনাউন্সমেণ্ট দিছে, যিমান শতাংশ দিছে, আমাৰ অসমৰ ৰাজ্য চৰকাৰেও সিমান শতাংশই সেই মাহৰ পৰাই এফেক্ট কৰে। খালি এটি কেবিনেট বৈঠকত এই সিদ্ধান্তটো এটা আনুষ্ঠানিকতা ৰক্ষা কৰি পেলাই গ্ৰহণ কৰে। গতিকে আমি আশা কৰিব পাৰোঁ যে বুধবাৰে যি কেবিনেট বৈঠক হ'ব, প্ৰত্যেক বুধবাৰে যিহেতু হয়, অসম চৰকাৰৰ ক্ষেত্ৰত কোনো বিশেষ অসুবিধা নাথাকিলে সেই বুধবাৰৰ কেবিনেট বৈঠকতে এই সিদ্ধান্ত গ্ৰহণ কৰিব যে ৩% দিয়ে অসমৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলেও লাভ কৰিব আৰু জুলাই ১ তাৰিখৰ পৰা ইয়াক এফেক্টেড কৰিব। আৰু তাৰ ৩ মাহৰ যি বকেয়া, সেই বকেয়া ধন কেতিয়া পাব কি কথা, সেই সম্পূৰ্ণ কথাখিনি সেই কেবিনেট সিদ্ধান্ততে গ্ৰহণ কৰিব। ৰাজ্য চৰকাৰৰ কেবিনেটত কিছু পৰিমাণে কেবিনেট সিদ্ধান্তত বেলেগ ধৰণৰ সিদ্ধান্ত আহে কেতিয়াবা, যে গোটেই বকেয়া ধন একেবাৰতে নিদি পেলাই কিস্তি ৱাইজ দিয়ে বা কিবা, যোনটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে নকৰে, কিন্তু আমাৰ ষ্টেট গভৰ্ণমেণ্টত কেতিয়াবা হয় পুঁজিৰ অভাৱ থাকিলে। গতিকে আমি ৰাজ্য চৰকাৰৰ কেবিনেটলৈ অপেক্ষা কৰিব লাগিব। কেবিনেটত তেওঁলোকে নিশ্চয় ১ জুলাইৰ পৰা এফেক্ট কৰিব আৰু ৩% দিব। কিন্তু এৰিয়াখিনি কি হ'ব বা কেতিয়াবা আমি সেই ধন পাবলৈ আৰম্ভ কৰিম বা আমাৰ দৰমহাৰ লগত যোগ হ'ব, কোন মাহৰ দৰমহাৰ লগত, সেই কথাখিনি অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিব। গতিকে এই কথাখিনি আপোনালোকক জনাবলগীয়া আছিলে। ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কৰিব।